সংগ্ৰামাই বিটিআৰত প্ৰমোদ বড়ো হাতাও অভিযান চলাই আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সংগ্ৰামা মহিলাৰীক। সংগ্ৰামৰ যদি ভুল উদ্দেশ্য প্ৰমোদ বড়ো হাতাও হয় সেয়া ভাল কথা। সংগ্ৰামৰ দৰে মোৰ নহয়, মোৰ হৈছে বিটিআৰ অঞ্চলৰ ৩৫ লাখ ৰাইজৰ উন্নয়ন। মাৰ্চত ভিজন ডকুমেণ্টত সংগ্ৰামৰ ৫ বছৰ আৰু UPPLৰ ৫ বছৰ, সংগ্ৰামৰ ১৭ বছৰ, UPPLৰ ৪ বছৰ সকলো জানিব ৰাইজে। বিটিআৰত যদি সংগ্ৰামাই পুনৰ চৰকাৰ গঠন কৰে তেতিয়া মই প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰিছোঁ। BTC নিৰ্বাচন সমাগত হ'লেও যথেষ্ট পৰিমাণে সময় আছে, পিছত কথা পাতিম। ২০২৫ চনৰ ১৫ ডিচেম্বৰলৈ বিটিআৰ চৰকাৰ আছে, তাৰ মাজতে সভা অনুষ্ঠিত কৰিম। ভিজন ডকুমেণ্ট সম্পৰ্কেও মন্তব্য প্ৰমোদ বড়োৰ। বাক্সাৰ জালাহত লক্ষী মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভ কৰি এনেদৰে মন্তব্য কৰে প্ৰমোদ বড়োৱে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। বাক্সা ডিষ্ট্ৰিক্টৰ মচলপুৰ আৰু ইফালে শালবাৰীৰ মাজত এটা সকলৰ কাৰণে এটা কেন্দ্ৰ হয়। চ' এইটো সৰু এটা টাউনশ্বিপ ইয়াত আছে। তো সেইটো ডেভেলপ কৰাৰ কাৰণে ইয়াৰ সচেতন ৰাইজে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ কথাবিলাক কৈ আছে আৰু পৰ্যায়ক্ৰমে ইতিমধ্যে এটা ভাল শ্মশান নাছিলে, শ্মশানৰ নিৰ্মাণ কাম আৰম্ভ হৈছে। লক্ষী মন্দিৰটো বহুত পুৰণীয়া লক্ষী মন্দিৰ, তো ইয়াত এই বছৰ ৫০ লাখ টকা দিয়া হৈছে লক্ষী মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰাৰ কাৰণে। ইফালে টাউনত ড্ৰেইন আছিল, ড্ৰেইনৰ কামো হৈ গৈছে। টাউন কমিটিৰ এটা অফিচৰ কাৰণে দিয়া হৈছিলে, সেইটো মই কৰি দিম। অসম সাহিত্য সভাৰ কাৰণে ইয়াত এটা প্ৰাথমিক এটা অফিচ আছে, সেইটোও আমি চেংচন কৰি দিলোঁ। আৰু তেনেকুৱা কিছুমান অনুষ্ঠান আৰু আছে। আৰু ডক্টৰ ভূপেন হাজৰিকা, ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ এটা প্ৰকল্প ইয়াত হ'ব, ইয়াৰ কামো চলি আছে। আৰু কলেজখনতো বিভিন্ন আঁচনি এইবাৰ আমি লৈছোঁ। গতিকে জালাখন উন্নত কৰি পেলাই ইয়াত বসবাস কৰা সকলো অসমীয়া, বড়ো যিখিনি জনগোষ্ঠী আছে সকলো যাতে জালাটো কেন্দ্ৰ কৰি আমাৰ সমন্বয়, আমাৰ উন্নয়ন সকলো কামখিনি হ'ব পাৰে। এইকাৰণে জালাৰ ডেভেলপমেণ্টৰ কাৰণে কিছুমান কাম হাতত লোৱা হৈছে। মই আশা কৰোঁ এই কামখিনি আমি সঠিক সময়ত সম্পন্ন কৰিব পাৰিম। চৰকাৰে যিটো ভিজন ডকুমেণ্ট বনাইছে, ইয়াত স্যাৰ কি কি বিষয় সন্নিৱিষ্ট হৈছে? চাওক, ভিজন ডকুমেণ্টটো শ্বৰ্টলি ক'ব পৰা নাযাব। এইটো মানে হৈছে কি, স্বাধীনতাৰ পিছত বিভিন্ন জনগোষ্ঠীৰ আশা আকাংক্ষাবিলাক লৈ পেলাই এই ভিজন ডকুমেণ্টটো কৰা হৈছে। এই সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাবিলাক ভিজন ডকুমেণ্টত আছে। গতিকে সমস্যাখিনি কেনেকৈ সমাধান কৰা যাব আৰু অনাগত দিনত এই জনগোষ্ঠীটো কেনেকৈ আগবাঢ়ি নিয়া হ'ব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ যিটো এটা ডিজাইন, ইয়াৰ লগত সংগতি ৰাখি এইটো কৰা হৈছে, যাতে বড়োলেণ্ড অঞ্চলৰ জাতি জনগোষ্ঠীয়ে পিছ পৰি থাকিব লগা নহয়। আমাৰ অঞ্চলৰ জাতি জনগোষ্ঠীক নিজৰ অস্তিত্ব, পৰিচয়, ভাষা, সংস্কৃতি লৈ আগবাঢ়ি নিয়াৰ কাৰণে এটা ৰোডমেপ, ইয়াৰে মেইন ডিজাইনটো যিটো হাতপুতি আছে কাম কৰাৰ কাৰণে, সেইটো হ'ল ভিজন ডকুমেণ্ট। BTC নিৰ্বাচন সমাগত কেনেদৰে প্ৰস্তুতি চলাইছে আপোনালোকে? ইয়াৰ কাৰণে কথা পাতিম, টাইম যথেষ্ট আছে, সমাগত হ'লেও বহুত টাইম আছে। এতিয়ালৈকে আলোচনাই হোৱা নাই, এনেইতো ১৫ ডিচেম্বৰলৈকে আছে চৰকাৰ। গতিকে ইয়াৰ মাজত কেতিয়াবা আজি CWC মিটিং আছে, ইয়াত কি কি বিষয়? চাওক, CWC আমাৰ বহুত দিন হোৱা নাছিলে, গতিকে আজি নতুন বছৰ হ'ল, আমি CWC মিটিং কৰি UPPL দলটো শক্তিশালী কৰা, আগুৱাই নিয়াৰ বিভিন্ন আঁচনি, বিভিন্ন চিন্তাধাৰা যিবিলাক আছে, বিভিন্ন প্ৰগ্ৰামবিলাক যিবিলাক আছে, ইয়াৰ ওপৰত আমি কথা পাতিম। সংগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো হাতাও অভিযান চলি আছে। মই ধন্যবাদ জনাইছোঁ। সংগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যদি উদ্দেশ্যটো প্ৰমোদ বড়ো হাতাওৱে হয়, এইটোতো ভাল কথা, তেখেতে মোৰ লগত লাগি থাকক। মোৰ উদ্দেশ্যটোতো সংগ্ৰামা হাতাও নহয়, মোৰ উদ্দেশ্যটো হৈছে বড়োলেণ্ড অঞ্চলৰ ৩৫ লাখ জনসাধাৰণৰ উন্নয়ন। মাৰ্চত আমি আমাৰ চৰকাৰী ভিজন ডকুমেণ্ট দিম, যেতিয়া আপুনি এটা কথা স্পষ্ট দেখা পাব, তেখেতসকলৰ ৫ বছৰ আৰু আমাৰ ৫ বছৰ, তেখেতসকলৰ ১৭ বছৰ আৰু আমাৰ ৫ বছৰ কি কাম হৈছে, ইয়াৰ ছেপাৰেট এনালাইচিছ আপোনালোকে মাৰ্চ মাহলৈকে
ৰখক মাৰ্চ মাহত আমি ভিজন ডকুমেণ্টত দেখাই দিম। সাধাৰণতে এটা কথা কৈছে পুনৰ চৰকাৰ গঠন কৰিব 25 আৰু ইপিনে চৰকাৰ যি দুৰ্নীতি কৰিছে তাৰ ফাদিল কৰিম বুলি কৈছে। শুভেচ্ছা জনাইছোঁ। আমার স্থানীয় এমসিএলএ মন্টু বড় ডাঙরিয়া আমার দলৰ পলিটিক্যাল শুভেচ্ছা জনাইছোঁ। এই নৱবৰ্ষত আপোনালোকৰ সকলোৰে মনৰ যি আশাবিলাক পূৰণ হওক আৰু সকলো নিজৰ পৰিয়ালত নিজৰ গাঁৱত নিজৰ সমাজৰ মাজত আমি সকলো যাতে শান্তি আৰু ভাল পৰিৱেশত থাকিব পাৰোঁ ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি আমাৰ অলপ সময়টো বহুত শ্বৰ্ট হৈ আছে, সেইকাৰণে মই দীঘলীয়া কথা ক'ব বিচৰা নাই। ঝালা অঞ্চলটো যদিও বহুতখিনি কাম ইয়াত কৰিব লগা আছিলে, হোৱা নাই। ঝালা অঞ্চলটো সকলোৰে কাৰণে এটা কেন্দ্ৰ হিচাপে এটা এই অঞ্চলত সকলো জানে। ঝালাখন ডেভেলপ কৰাটো অত্যন্ত দায়িত্ব এটা আমাৰ চবৰো আছে আৰু ইয়াৰ প্ৰয়োজনীয়তাও আছে, কাৰণ সকলো ছাইডৰ পৰা যোগাযোগৰ এটা মেইন চেণ্টাৰটো হৈছে ঝালা। তো সেইকাৰণে ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক নিৰ্মাণ কৰাৰ কাৰণে আলোচনাবিলাক চলি আছে। কিছুমান কাম আৰম্ভ হৈছে, কিছুমান অলপ পলম হৈছে। গতিকে মই আজি দুবাৰমান প্ৰগ্ৰামটো কেঞ্চেল হ'ল। আজি আহি পেলাই এই 50 লাখ টকাৰ যিটো আমি অতিকৈ পুৰণা লক্ষী মন্দিৰ এই নিৰ্মাণৰ কাৰণে যিটো ফাণ্ড ধৰা হৈছে, ইয়াৰ আধা কিলাটো স্থাপন কৰিলোঁ। ইয়াৰ পিছত এখন শ্মশানৰ কাৰণে আলোচনা বহুত দিনৰ পৰা চলি আছে। মই অহা মাহৰ ভিতৰত শ্মশানৰ কাম আৰম্ভ হৈছে, ঠিক আছে। মই ভাবিছোঁ অহা মাহত আহিম বুলি পেলাই। তো শ্মশানৰ কাম আৰম্ভ হৈ গ'ল। এটা ফিল্ড লাগে, ড্ৰেইনটো হৈছে বুলি কৈছে। মই যেতিয়া ইলেকশ্যন খেলিছিলোঁ সেই সময়তে কৈছিলে যে এটা ড্ৰেইন লাগে। ইতিমধ্যে ড্ৰেইনৰো কাম হৈ গ'ল। সাহিত্য সভাতো অলপ টকা দিবলৈ পাৰিছোঁ। আৰু ব্যৱসায় সন্থাৰ এটা অফিচৰ ৰিন'ভেশ্যনৰ কথা কৈছিলে, মই সেইটো কৰিবলৈ হাতত লৈছোঁ। কলেজখনতো এইবছৰ আমি 1 কোটি টকা ধৰিছোঁ। ইয়াত হোষ্টেলৰ কাৰণে ICDS চেণ্টাৰ হৈ গ'ল। ICDSৰ ওচৰতে আমাৰ ৰাইজে ৰাখি থোৱা মাটি আছে, তাত এটা ব্ৰিক্স বুলি আমাৰ এটা ইণ্ডাষ্ট্ৰিয়েল ষ্টেট, যিটো ষ্টেটত কয় যে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বুলি, য'ত বহুতখিনি ইণ্ডাষ্ট্ৰি একেলগে কৰিব পাৰে। এইটো অলপ ৰুৰেল মডেলত, গ্ৰাম্য মডেলত আমি ব্ৰিক্স বুলি বনাইছোঁ। এই ব্ৰিক্সটো যিটো ইণ্ডাষ্ট্ৰি চেণ্টাৰটো এইটোও নিৰ্মাণ কৰাৰ কাৰণে আমি 2.5 কোটি কৰি এটা মডেল বনাইছোঁ। আৰু এই বছৰ আমাৰ টংলা আৰু কোকৰাঝাৰতো আৰম্ভ হ'ব। তো নেক্সট বছৰ আৰু 3টা বনাম। তাত মই জালাহত এই ব্ৰিক্সটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। তাত বিভিন্ন সেল্ফ হেল্প গ্ৰুপ, কোঅপাৰেটিভ ছ'চাইটি, বিভিন্ন গ্ৰুপছবিলাক আহি একে ঠাইতে বিভিন্ন প্ৰডাক্টবিলাক কৰিব পাৰিব। তাত ইলেক্ট্ৰিক ফেচিলিটি পাব, তাত ঘৰ পাব, তাত কাৰেণ্ট পাব, তাত মাৰ্কেট পাব, চব কুছ তাতে থাকিব। তাতে আহি পেলাই সেই অঞ্চলৰ 10 কিলোমিটাৰ ৰেডিয়াছৰ কোনোবা আহি পেলাই তাত ইণ্ডাষ্ট্ৰীত কাম কৰিব পাৰিব। ইয়াৰ মূল কাৰণটো হৈছে যে আমাৰ অঞ্চলৰ পৰা মানুহবিলাক বাহিৰলৈ কাম কৰিব যায়, সেই মানুহবিলাক যাতে ইয়াতে ৰাখিব পাৰোঁ। ইয়াত হেণ্ডলুমৰ বোৱা কটাৰ কাম কৰিব পাৰে, ইয়াত কিবা আমাৰ ডিছ বনাব পাৰে, ইয়াত বিভিন্ন কামবিলাক কৰিব পাৰে। তেনেকুৱা এটা ইণ্ডাষ্ট্ৰিৰ কনচেপ্ট বনোৱা হৈছে। সেইটোৱে এটা জালাত এটা আমি টাৰ্গেট লৈছোঁ। আৰু অহা 3 মাহৰ ভিতৰত এই প্ৰজেক্টটো শুভ আৰম্ভ কৰাৰ কাৰণে মই চিন্তা কৰিছোঁ। গতিকে বাকী অলপ পথৰ অসুবিধা হৈ আছিলে। পথবিলাক এতিয়া অসমত বহুতখিনি ডাঙৰ ডাঙৰ পথ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমমালা ৰাস্তাবিলাক দি আছে। গতিকে আমাৰ অঞ্চলতো আমি বহুত ৰাস্তাবিলাক প্ৰপ'জ কৰিছোঁ। গতিকে জালা অঞ্চলৰ গাঁৱত যোৱা ৰাস্তাবিলাক কিছুমান এতিয়াও প্ৰব্লেম হৈ আছে, এইটো লাহে লাহে কৰিম। কাৰণ অত্যন্ত আমাৰ প্ৰয়োজনটো হৈছে ৰাস্তা আৰু কালভাৰ। আমি বহুতখিনি কালভাৰ কৰিলোঁ, কিন্তু এইটো আপুনি বহুত বছৰৰ পৰাই এই ৰাস্তাবিলাক হৈ উঠা নাই। কিন্তু এতিয়া আমি প্ৰায় 1500 কিলোমিটাৰতকৈ বেছি ৰাস্তা নিৰ্মাণ কৰিলোঁ। কিয়, কেনেকৈ? ধৰিছোঁ এইখিনিতে
আমি বাকী চাই আছোঁ, আমি পিছত জনাম। দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈয়ে যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Nam